এই সময়ত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বনাঞ্চলত গুলীবিদ্ধ হৈ মৃত্যু হোৱা সুব্ৰত তাঁতীৰ মৃতদেহ লৈ ডুমডুমাত প্ৰতিবাদ। ডুমডুমা দলঙত ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী, পৰিয়ালক ক্ষতিপূৰণ, পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগৰ কৰ্মচাৰীয়ে সুব্ৰত তাঁতীক গুলীয়াই হত্যা কৰাৰ অভিযোগ। ডুমডুমা DFO মৃগাংক বৰাৰ নেতৃত্বত এই হত্যাকাণ্ড হোৱাৰ অভিযোগ আছা আৰু আছাৰ। কালি ডুমডুমা দুৱাৰমৰা কাকজান সংৰক্ষিত বনাঞ্চলত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল সুব্ৰত তাঁতীৰ মৃতদেহ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত আবদ্ধ হৈ পৰিছে শ যান বাহন। দেশ জড়িত আছে। তূৰ্ণকান্ত মৰাণ আৰু এই দ্বিতীয় তিনিজন ব্যক্তি কাঠ সৰ্বকাৰ জড়িত হয় আৰু তেওঁলোক অবৈধভাৱে কাঠ বিক্ৰী কৰে আৰু তাৰ লগত কমিশ্যন আছে বন বিভাগৰ। আৰু যেতিয়া এই ব্যক্তিজনে গম পালে এইবোৰ অবৈধ কাৰ্য, তেতিয়া তেওঁলোকে সেইটো সম্পূৰ্ণ পৰিকল্পিতভাৱে তেওঁলোকক হত্যা কৰিছে। আৰু এই নিৰ্মম কাৰ্যত যিমান দায়ী তূৰ্ণকান্ত মৰাণ আৰু তিনিজন ব্যক্তি আছে, সিমান সমানে দায়ী আমাৰ বন বিভাগ আছে। আজি এতিয়া পৰ্যন্ত বন বিভাগ উপস্থিত নাই হোৱা আৰু এই তূৰ্ণকান্ত মৰাণৰ লগত তিনিজন দ্বিতীয় ব্যক্তিও উপস্থিত নাই হোৱা। তাত পট স্পষ্ট হৈ গৈছে যে দুই পক্ষৰ গোপন মিতিৰালি আছে। আৰু এই ডুমডুমাত মই নহয়, সকলো এজন জানা বেপাৰীয়েও ক'ব পাৰিব ডুমডুমা বন বিভাগে কি কৰে। যে ডুমডুমা নদীত যি অবৈধ বালিঘাট চলাই আছে, কাঠ সৰবৰাহ কৰি আছে, অবৈধ মাটি খনন হৈ আছে, আপোনাৰ চামৰাং বাইপাছত যাব সদায় হৈ আছে, কিন্তু তেওঁলোকৰ চকু কাণ নাই, কাৰণ মালটো পায় ন গধূলিত। গতিকে আমাৰ এটাই আহ্বান আছে, বন বিভাগে ইয়াত আহক আৰু আমাৰ প্ৰশ্নৰ উত্তৰ দিয়ক আৰু এই মানুহজনক যি ক্ষতিপূৰণ লাগে দিব লাগিব আৰু হত্যাকাৰী কোন হয় উলিয়াই দিব লাগিব। আৰু পুলিচ প্ৰশাসন আছে, তেওঁলোকক আমি দাবী জনাইছো যে আজিৰ ভিতৰত তেওঁলোকে হত্যাকাৰীক কৰক আৰু আমি ন্যায়ালয়কো আমি হাত জুৰি অনুৰোধ জনাইছো এই হত্যাকাৰীসকলক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব। যে কাকজানৰ নিবাসী স্বৰ্গীয় সুব্ৰত তাঁতীক অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল। তেখেত এগৰাকী নিৰীহ ব্যক্তি। তেখেতক তূৰ্ণকান্ত মৰাণ নামৰ এজন ধৃত ব্যক্তিয়ে বাইকত ঘৰৰ পৰা উঠাই লৈ যায় আৰু কিছু সময়ৰ পিছতে তেখেতৰ পৰিয়ালে গম পায় যে তেখেত গুলীবিদ্ধ হৈছে আৰু তেখেতৰ পৰিয়ালে উক্ত ঘটনাস্থলীত বিচাৰি যাওঁতে তেখেতৰ মৃতদেহ পায় আৰু সম্পূৰ্ণ গুলীবিদ্ধ অৱস্থাত তেখেতৰ মৃতদেহ পায়। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰশ্ন বন বিভাগলৈ, বন বিভাগে এইবিলাক ক্ষেত্ৰত কিয় নিমাত হৈ থাকে? তেওঁলোক কেৱল ব্যস্ত থাকে এই বালিঘাটসমূহ পৰিদৰ্শনত, তেওঁলোকৰ মানে ব্যস্ত হৈ থাকে। তেওঁলোকে ক'ত মাটি খনন হৈছে, ক'ত কাঠ সৰবৰাহ হৈছে, ৰাতি ইমান কাঠ সৰবৰাহ হৈছে, এইবিলাক ক্ষেত্ৰত কিন্তু তেওঁলোকে একেবাৰে নিমাত। গতিকে আমি বন বিভাগলৈ প্ৰশ্ন কৰিছো যে এগৰাকী ব্যক্তিক আপোনালোকৰ ভুলৰ বাবে, আপোনালোকৰ মিতিৰালিৰ বাবে আমি এগৰাকী নিৰীহ ব্যক্তিক আজি হেৰুৱাইছো, তেখেতৰ মৃত্যু হৈছে। গতিকে বন বিভাগলৈ আমাৰ মানে আহ্বান আৰু আমি দাবী জনাইছো যে আপোনালোকৰ এই যি কৰ্মকাণ্ড, এই কৰ্মকাণ্ড শুধৰণি কৰিব লাগিব। এনেধৰণৰ নিৰীহ ব্যক্তিক কিন্তু আপোনালোকৰ দৰে আপোনালোকে যি নিৰ্মমভাৱে হত্যা কৰিছে, এইবিলাক কাৰ্য কিন্তু বন্ধ হ'ব লাগিব। আৰু আজি যিগৰাকী ব্যক্তি মৃত্যু হৈছে, তেখেতৰ উচিত ন্যায় নোপোৱা পৰ্যন্ত আমি কিন্তু এই আমাৰ যি ৰাস্তা বন্ধ কাৰ্যসূচী আমি অব্যাহত ৰাখিম। আমি গম পাইছো যে যোৱাকালি ৰাতিপুৱা প্ৰায় 7টামান বজাত সুব্ৰত তাঁতীৰ ঘৰত এই তূৰ্ণকান্ত মৰাণ উপস্থিত হয় তেখেতক জোৰ জুলুমকে বাইকত উঠাই লৈ যায় বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু তেখেতক লৈ গৈ বনাঞ্চলত গুলীয়াই হত্যা কৰা কথা তেখেত নিজে ফোন যোগে এই কথা পৰিয়ালবৰ্গক অৱগত কৰাইছে। কাৰণ তেখেতে অৱগত কৰিলে এটাই কথা যে সুব্ৰত তাঁতী গুলীবিদ্ধ হৈছে বুলি। তাৰপিছত 4জন ব্যক্তি, এতিয়া তূৰ্ণকান্ত মৰাণৰ লগত প্ৰায় 4জন ব্যক্তি বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। গতিকে ইয়াত যোনে যি পৰিকল্পনা কৰক, কিন্তু এইটো এটা হত্যাকাৰী দলটোক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক, চাহজনী ছাত্ৰ সন্থাৰ মূল দাবী আৰু ৰাইজৰ মূল দাবী। ইয়াৰ পিছত সুব্ৰত তাঁতীৰ যি পৰিয়ালবৰ্গ আছে, তেখেতৰ 5টা সন্তান আছে। এই 5টা সন্তানক কিন্তু ভৰণ পোষণৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে কিন্তু 20 লাখ টকাৰ আমি অতি শীঘ্ৰে আদায় দিবলৈ আমি দাবী জনাইছোঁ।